আজি কোমোৰা আৰু হাঁহ মাংস বনাবলৈ লৈছোঁ। এয়া মাংসখিনি বনাবৰ কাৰণে মই তেল, পিঁয়াজ, নহৰু আৰু মছলা এইখিনি দিলোঁ, নেদেখালোঁ আৰু। এতিয়া সোৱাদ অনুসৰি নিমখ দিলোঁ। নিমখ দি লৈ মাংসখিনি ৰঙা হোৱালৈকে ভালদৰে ভাজি ল'ম। হাঁহটো বহুত তেল, চাওকচোন ইমান তেল ওলাইছে এইবোৰ। মাংসখিনি এনেদৰে ভাজি ল'লোঁ। ভাজি লোৱাৰ পিছত কোমোৰাখিনি দি দিছোঁ। এয়া মাংস কোমোৰা দুইটা ভালদৰে সিজিলে। সিজাৰ পিছত মই এতিয়া জোখ অনুযায়ী গৰম পানী দি দিছোঁ। এয়া নমাব পৰা হৈ গ'ল এতিয়া, আৰু ইয়াত অলপমান মই নৰসিংহ পাত দি দিছোঁ।